যেহেতু আমাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে সকলো কাম নিজেই কৰিব লাগে গতিকে আমাৰ বাইদেউসকলে কোৰ মাৰি আছে আৰু ইয়াত এখন আমি পাচলি বাগিচা কৰিম আৰু আজি বিশ্ব পৰিৱেশ দিৱস দিনাখনে আমি সকলোৱে মিলি সাফ চিকুণ কৰি এখিনি কোৰ মৰা হৈছে এতিয়া আৰু ইয়াতে আমি পাচলি খেতি কৰিম আৰু আমাৰ ছাত্ৰ-ছাত্ৰীসকলে গছপুলিও ৰুলে হৈছে গছপুলিৰ ভিডিও মোৰ বেছিকৈ কৰা নহল এটোৱে কৰা হল সেইকাৰণে মই এটোৱে দেখালো আৰু এতিয়া আমি ছাত্ৰ-ছাত্ৰীসকলক লৈ যাম অকনমান গাঁৱৰে এখন ফাৰ্মলে আৰু ফাৰ্মত কি দেখিলো আৰু ছাত্ৰ-ছাত্ৰীসকলক আমি কি দেখুৱালো সেই গুটেখিনি বস্তু আজি এই ভিডিওত ৰাখি থৈছো আৰু আপোনালোকৰ লগতো শেয়াৰ কৰিছো আপোনালোকে সকলোৱে চাব আৰু কেনেকুৱা পালে আমাক হেয়াও জনাব আৰু এতিয়া আমি ছাত্ৰ-ছাত্ৰীসকলৰ লগত লাইছো আৰু তাহাঁতৰ আজি বিৰাট ফূৰ্তি যে সিহঁতে আজি ফুৰিবলৈ যাবলৈ ওলাইছে গছ দেখিছা তোমালোকে আৰু চৰাই কি দেখিছা গতি গছ জন্তু ফুল কি দেখিছা তোমালোকে চাই যোৱা পাছত কব লাগিব চাই যোৱা চৰাই চিৰিকটি গছ কি গছ দেখিছা কি গছ এবোৰ চোৱা টক লাগিছে দেখিছানে এফালে সোমাই গৈ থাকিলে আমি অলপ যোৱাৰ পাছতে ফাৰ্মখন পাম আৰু আপোনালোকক মই এতিয়া দেখাম মাধৈ মালতী ফুল এয়া এজোপা হৈছে মাধৈ মালতী আৰু ইয়াত গুটি লাগি আছে মই অৱশ্যে ইয়াতে প্ৰথম দেখিছো আগতে মই কেতিয়াও মাধৈ মালতী দেখা নাই গানহে শুনিছো আৰু মাধৈ মালতীৰ যেটো গান গোৱা হয় সেই গান গোৱা মাধৈ মালতী হৈছে এজোপা আৰু ইয়া গুটি লাগিছে ইয়াৰ গুটিও বুলে খায় খাব লাগিব যেতিয়া পকে মই আপোনালোকক দেখাম বাৰু আৰু গুটিটো কেনেকুৱা হয় হেয়াও দেখাম আৰু এতিয়া আমি আহি ফাৰ্মখন পালোহি আৰু এইখনে হৈছে ফাৰ্মখন আগৰ মোৰ এটা ভিডিওত আছিলে ফাৰ্মখন কিন্তু আজি আমি ছাত্ৰ-ছাত্ৰীসকলক লৈ আহিছো ফাৰ্মখন দেখাবলৈ কাৰণে আৰু ফাৰ্মখনৰ ওচৰৰ পৰিৱেশ বহুত ধুনীয়া একেবাৰে চাৰিওফালে পথাৰ আৰু গছ-গছনিয়ে ভৰা এটা সুন্দৰ হেউজীয়া পৰিৱেশ একেবাৰে ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি থকা এটা পৰিৱেশ ধুনীয়া বতাহ বলি থাকে ইয়াত বহুত ভাল লাগে পৰিৱেশটো আমি এতিয়া আহি পালোহি ফাৰ্মখন আহকচোন চাওঁ এটো কি দেখিছা গছজোপা কি গছ নামটো কোৱা কাজি নেমু আমাৰ কি ফল হল এতিয়া আৰু টেঙাৰ পৰা আমি কি ভিটামিন পাওঁ আৰু আমি টেঙা কি কৰি খাওঁ কি খালে আমাৰ কেনেকুৱা লাগে কেনেকে খাওঁ টেঙা কোৱাচোন দালিত চেপি খাওঁ হয় নে আমি মাছ বনালেও কেতিয়াবা মাছৰ টেঙা খাবলৈ নেমু দিওঁ হয় নে নহয় কি জলকীয়া আৰু ভোট জলকীয়া কি বুলি কোৱা হয় জলকীয়াৰ ই জলকীয়াৰ আগত দেউতা উলিয়ালে জলকীয়াৰ ৰজা হয় নে পুৰা জ্বলা মানে একদম একদম পুৰা জ্বলা হয় নে এইবোৰ জলকীয়াতকে জ্বলা আৰু এজোপা কি গছ দেখিছা এজোপা লতা পিয়ৰ গছ জাতিলাও ইয়াত দেখিছানে আমি উপাৰ্জন কৰিব পাৰো আৰ্থিকভাৱে আমি স্বাৱলম্বী হ'ব পাৰো হয় নে হাঁহ কুকুৰা পুহি প্ৰতিপালন কৰিলে এইবিলাক হয় এইবোৰ খাবলৈ দিছে এইবোৰ দেখিছে নে তাত পানী দি কিমান ধুনীয়া হৈছে হালধিজোপা আৰু ধনিয়াবোৰ হেৰি হলগে এতিয়া বুঢ়া হৈছেগে মান ধনিয়াবোৰ এইফালে এইখিনি পদিনা হয়নে পদিনা আমি কেনেকে খাম এতিয়া গৰমত পদিনা চাটনি খাব পাৰো আমি চৰবত খাব পাৰো হয় নে নহয় আৰু এতিয়া আমৰ লগত চাটনি খাবলৈ বহুত ভাল লাগে হয় নে আমৰ লগত পদিনা জাহাজী কল খাই কোনে ভাল পোৱা
তাৰপিছত কলগছৰ পুলি কেনেকৈ কৰি খায় ভীম কলগছৰ পুলি আৰু কল এটা মানে শক্তিশালী ফল খুব শক্তি দিয়ে কল খালে গাত হয় আৰু পোক নথকা ফল কলত পোক নধৰে পোক নধৰে কি গছ লতা নে তৃণজাতীয় নে বৃক্ষ নে কি তোমালোকে পঢ়িছা নহয় হয়নে নহয় লতা জাতীয় পাচলিৰ ভিতৰত কি পৰিব কুন্দুলি ডাংবডি পুলিবোৰ ৰুইছে আৰু এইবোৰ হেৰি গছবোৰ চোৱা এইবোৰ কি গছ সেই গছবোৰ যে বতাহত হালি জালি আছে সেইবিলাক বাঁহ গছ কি জাতীয় উদ্ভিদ ফুপুকা হয়নে নহয় কোৱাচোন পথাৰ চোৱাচোন পথাৰ আৰু কি কি দেখিছা পথাৰখনত বাৰু এতিয়া আমি ফাৰ্মৰ পৰা ওলাই আহিলো আমাৰ বিদ্যালয়ৰ সংগীতা বাইদেউৰ ঘৰলৈ আৰু আপোনালোকক এতিয়া দেখুৱাম আমি ছাত্ৰ ছাত্ৰীসকলক সংগীতা বাইদেউহঁতৰ ঘৰত কি কি দেখালো সংগীতা বাইদেউহঁতৰ ঘৰতো দেখাবলগীয়া বহুত বস্তু আছে আমি সকলোখিনি সংগীতা বাইদেউহঁতৰ ঘৰত ছাত্ৰ ছাত্ৰীসকলক দেখালো আহকচোন চাওঁ মই ফাৰ্মতে আম এটা পালোঁ গছত লাগি আছিলে সেইটো ছিঙি লৈ আহিলোঁ সেয়া হাততে লৈ আহিছোঁ আৰু আহক চাওঁ মাছে কি কি খায় ভাত খাই মাছৰ নাম কোৱাচোন কি গছ দেখিছা কলগছৰ চববোৰে দৰকাৰী হয় নে নহয় তলৰ হেৰিৰ পৰা এইবোৰ হেৰি উলিয়াই ৰসটো যে ইউৰিক এচিডে হ'লে মানে এইবোৰ খায় তাৰপৰা এইবোৰতো পচলা খায় হয় নাই তাৰপৰা কলপতুৱাৰ পৰা এইবোৰ হেৰি বনাই ডুম বনাই নাই জলপান খাবলৈ যে সকামত লাগে ভকতসকলে বনায় আকৌ কলপাতত প্ৰসাদ দিয়ে আকৌ এইবোৰ কামতো লাগে পুৰি হেৰি কৰি শুকুৱাই পেলাই তাত এইবোৰ পানী টেঙা থয় মাছ শুকুৱাই মাছ এনেকৈ পাতত দিয়ে চব কলপাতহে লাগে এইবোৰ হয় নাই আকৌ তাতে কলগছ কল লাগে কলৰ নাম কোৱা কেইবিধমান কলৰ নাম কোৱা তাৰপৰা আৰু সেইবিলাক কি ডাঙৰ গছ কি জাতীয় উদ্ভিদ কোৱা ওখ গা গছ ডাঙৰ সেইবোৰ হৈছে বৃক্ষ তৃণজাতীয় হেৰি বাঁহ গছ হয় নাই কথা গা গছ ডাঙৰ ওখ ডাল পাত আছে পথাৰত লাগি আছে দেখিছা নে সৈজোপা নাহৰ গছ জেউৰা কাষত কি জাতীয় হ'ব কোৱা কি কামত লাগে কৈ দিয়া বনাই কোৱা বেত গাজ আমি খাওঁ কোমলীয়াটো হয় নে নহয় আমি ভাজি কৰি খাওঁ বেতৰ পৰা কি বনাই আৰু নাই দেখা নেকি তোমালোকে চকী টেবুল পানী প্ৰদূষণ হ'ব লেতেৰা বস্তু কৰিলে জাবৰ জোথৰ এই গা ধোৱা চাবোন পানী কাপোৰ ধোৱা চাবোন পানী যদি ইয়াতে পেলাই দিয়ে তেতিয়া ইয়াৰ এইটো মাছ চাছ মৰি যাব আকৌ খাব নোৱাৰিব ইয়াৰ পানী হয় নহয় ইয়াত থকা বেলেগ বেলেগ পোক পতংগও আছে সেইবোৰ চব মৰি যাব থৈছে ইয়াত কি আছে জানানে জানা তোমালোকে হয় নে তামোল থৈছে বুলি জানা
মূৰত এনেকৈ হেৰি ৰঙা যে ফুলটো আছে, এইফালে ডিঙিটো আছে, নহয়নে? কেনেকৈ পালে? আকৌ পালা হয়কেইটা কি কুকুৰা? হয়কেইটা কুকুৰাই কি কৰে? কণী পাৰে। কেনেকৈ মাতে এবাৰ কৈ দিয়া আকৌ। খাই আছে আৰু কি পাওঁ গছৰ পৰা? অক্সিজেন পাওঁ। আমি এৰি দিয়া কাৰ্বন ডাই অক্সাইডটো লৈ আমাক গছে একদম অক্সিজেন গেছ দিয়ে। সেইকাৰণে আমি গছ বন ৰুব লাগে। ইয়াত বহুত গছ বন আছে, হয়নে নহয়? সেইকাৰণে ইয়াৰ বায়ুটো কি পুৰা বিশুদ্ধ হৈ আছে। আমি এতিয়া বিশুদ্ধ বায়ু লৈছো, নিৰ্মল বায়ু গ্ৰহণ কৰিছো উশাহত। চবে উশাহ লৈছে নাই? সেইবিলাকত ধূলি বেছি হয় ৰাস্তা ঘাটে, আৰু তাতে টাউন বিলাকত কল কাৰখানা আছে, গাড়ী মটৰ যায়, সেইবিলাকৰ পৰা বেয়া ধোঁৱা ওলায়, গছ বনো নাথাকে। আৰু সেইবিলাক ধূলি উশাহ ল'লে আমাৰ কি হ'ব? কি কেনেকুৱা ধৰণৰ বেমাৰ হ'ব? ধূলি সোমালে ধুনীয়া কৰি ৰাখিবলৈ আমি কি কৰিব লাগিব কোৱাচোন? গছ বন কাটিব নালাগে। গছ কাটিলে কি হ'ব? গছ থাকিলেহে মানুহ জীয়াই থাকিব। গছ নহলে আমি থাকিবই নোৱাৰো। গছ লাগিবই, গছ গছনি। গছৰ পাত কেলে সেউজীয়া? কাৰণ গছে কেনেকে আহাৰ প্ৰস্তুত কৰে? ক'ত প্ৰস্তুত কৰে? গছে নিজৰ আহাৰ নিজে বনাইলে। গছত জীৱ আছে, কেনেকে প্ৰস্তুত কৰে কোৱাচোন? ইমান ধুনীয়া লাগিছে। জেতুকাখিনি গত লগাই থোৱা আছে, ল'ব লাগে কিবা। আগতে হাতী গাইছিলো, হাতী গাইছিলো। এতিয়া উজনিত হাতী বয়সে হৈ থাকিলে নাই। ঠাণ্ডা পানী লোৱা। পানী খাই লোৱা। ভাগৰ লাগিছে না ইমান দূৰ আহিলে আমি খোজকাঢ়ি। আগৰ এটা ভিডিঅ'ত মই সংগীতা বাইদেউহঁতৰ ঘৰখন দেখুৱাইছিলোঁ, হ'লেও আজি মই আকৌ এবাৰ দেখুৱাই দিছোঁ। সংগীতা বাইদেউহঁতৰ ঘৰখন বহুত ধুনীয়াকৈ সংগীতা বাইদেৱে সজাই ৰাখিছে, পৰিপাটিকৈ, আৰু সকলো ফালে সেউজীয়া, বহুত ফুলো আছে, একেবাৰে ফুলে ফলে জাতিষ্কাৰ বুলি ক'ব পাৰি। আৰু আগফালে এখন ডাঙৰ পথাৰ। আৰু এতিয়া আমি সংগীতা বাইদেউহঁতৰ ঘৰৰ পৰা বিদায় ল'লোঁ, আৰু বিদায় লৈ এতিয়া আমি সকলোৱে বিদ্যালয়লৈ বুলি আহি আছোঁ। আৰু বিদ্যালয়লৈ আহি থাকোঁতে আমি ৰাস্তাৰ পৰা লৈ আনিলোঁ টকৌ, আৰু এয়া টকৌবোৰ অৱশ্যে খাবলৈ হোৱা নাই, হ'লেও সংগীতা বাইদেউ কেইটামান ছিঙিলে। অৱশ্যে মালিকক পোৱা নাই দেই, মালিকক নুসুধাকৈ ছিঙিছে। এতিয়া মালিকে যদি ভিডিঅ'ত দেখি সংগীতা বাইদেউক ধৰে, উপায় নাই আৰু এয়া হৈছে আমাৰ বিদ্যালয়ত ফুলা কেইজোপামান ফুল আপোনালোকলৈ আগবঢ়ালোঁ। আৰু আমি এইদৰে আজি বিশ্ব পৰিৱেশ দিৱসটো উদযাপন কৰিলোঁ সকলোৱে একেলগে, আৰু ভিডিঅ'টো এনেকৈ ধৰি ৰাখিলোঁ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম, আৰু আমাৰো ইয়াত স্মৃতি হৈ ৰৈ যাব, আমি কেতিয়াবা চাব পাৰিম। গতিকে ভিডিঅ'টো এনেকৈ ৰাখি থলোঁ। আৰু আপোনালোকৰ আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু যদিহে ভাল লাগিলে লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব। আজিলৈ আহিলোঁ, বাই।